হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে জোচ বহুত খতম হৈ গৈছে কিয় জানা না? কাৰণটো হৈছে কি মই দিনটো বহি বহি টাইম বৰবাদ কৰি দিলোঁ। এতিয়া ৰাতি হৈ গৈছে যাক বাহিৰ ফালে মানে ৰাতি হৈছে 9টা। এতিয়া ৰুমৰ পৰা মানে ব্লগটো নবনাওঁ বুলি ভাবিছিলোঁ আজি, কিন্তু আপোনালোকৰ কমেণ্ট কেইটামান পঢ়িলোঁ, মানে দগৰি গালি খাইছে কমেণ্টত মানে ভিডিঅ' সোনকালে নেদাৰ কাৰণে, ডেইলি নেদাৰ কাৰণে। সেইকাৰণে এতিয়া জোচ উঠছে, সেইকাৰণে ভিডিঅ' বনাম বুলি ভাবিছোঁ। কিন্তু জমেট' আৰু ছুইগি দুটা মা বেয়া হৈ গৈছে, দুয়োটাতে অৰ্ডাৰ নাই। গোটেই গণেশগুৰিখনত চলি ভৰ্তি, উল্লুবাৰীত চলি ভৰ্তি, মানে তোমাৰ বিৰিয়ানী বাৰীত চলি ভৰ্তি, অৰ্ডাৰ নাথাকে। সেইকাৰণে এতিয়া জমেট' ছুইগি মাৰি ফেলাই টাইম বৰবাদ নকৰোঁ, মাৰিম আজি ৰেপিড'। তাকো এটা চেলেঞ্জ আছে গম পাই না? মানে চেলেঞ্জটো হৈছে কি তোমাৰ, আজি এতিয়া বৰ্তমান টাইম হৈছে 9:10। মই মাৰিম আজি মাত্ৰ 3 ঘণ্টা ৰেপিড', মানে এই 3 ঘণ্টা, এই 3টা আঙলি দেই, 1 2 3টা 3 ঘণ্টা ডিউটি মাৰিম। মাৰি ফেলাই কিমান টকা ইনকাম কৰিব পাৰোঁ চেষ্টা কৰিম, মানে আপোনালোকক দেখাই আছোঁ। বাকী আমাৰ ছাৰ আছে মৃত্যুঞ্জয়, আহিছে মুঠোৱা। বাকী এতিয়া মানে কাৰণটো হৈছে কি, অহাকালি ৰাতিপুৱাৰ পৰা ডিউটি মাৰিম আকৌ, মানে ৰেপিডৰ এসপ্তাহ চেলেঞ্জ বনাম। কাৰণ জমেট' ছুইগি ইয়াৰ লাগি গৈছে। এতিয়া মই সেই দুটাত নধৰি ৰেপিডত ধৰছোঁ। বিশ্ব অলৰেডি ৰেপিড' মাৰি আছে, মই আছোঁ ৰুমত। দিছ ইজ আৱাৰ ৰুম, যৌদুৰ দৰে লেতেৰা হ'লেও কথা নাই, বঢ়িয়া। মই চেংৰা চলি আৰু কি চাফা হৈ দিব, নহয় নে নাই? এতিয়া হেলমেটটো উঠং, আপোনালোকে মটো ব্লগিং চাওক, কাৰণ তালা চালা মাৰি ফেলাই যাব লাগে। হেল্ল' মাইক টেষ্টিং। চেণ্ডেল পিন্ধি যাওঁ দেই, জোতা চোতা নিপিন্ধোঁ আৰু, যদি বেছি টাইম নামাৰোঁ। ৰ লাইট চাইটৰ চুইচটো অফে কৰা নাই, ফেন চুইচ অফ, লাইট চুইচ অফ। এতিয়া হেলমেট লৈ ল'লোঁ বঢ়িয়াকৈ, তালাটো মাৰি যাওঁ আৰু ফাই যাই থাকোঁ। হা এই দে, গুড নাইট, বাই বাই। আহি আছোঁ আকৌ 12টা বজাত। এতিয়া বলক চিধা যাওঁ, বাইকখন কাষক লাগি নে কি? ডিউটি আৰু ব্লগ বনাই ডিউটি। হেল্ল' গাইছ, হেল্ল' গাইছ, জোচনাই যে কিয়া? হেল্ল' গাইছ, মই এতিয়া আহি গৈছোঁ ৰেপিড' মাৰিবলৈ। একদম মানে আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো, আৰু অলপ পিছত আপ টু ডেট কৰিম। থিয়েটাৰে এডভাৰটাইজ মাৰা দিছে, বঢ়িয়া দিয়া, বাই বাই। 12টামান বজাত আহিম আকৌ। বোলো গাইছ, গাড়ী মানে এটা বাহিৰতে থৈ দিছিলোঁ। আপোনকা সেই বাইক দিয়াৰ সত্য এক ছেকেণ্ড, মানে তোমাৰ ৰেপিড'টো অনে কৰা নাই নহয়। 9টা বাজি গ'লে দেখোন, 3 ঘণ্টাৰ হ'লে ৰেপিড'টো অন কৰিব লাগিব নহয়। ৰেপিড' এপকো কৰ দেতাও অন, মানে এলাৰ্ম দি লৈছোঁ গম পাই না গাইছ। মই আপোনালোকক দেখাই দি আছোঁ ৰ'ব। এই চাওক, 6:11 এলাৰ্ম দি দিছোঁ কালি ৰাতিপুৱা, নহ'লে উঠাই নাযায়। ধত বনি গৈছোঁ, বিদ্যা ঘুমেই থাকোঁ। কাপোৰ উৰি ফেলাই ফেন চলাই দি একদম মজা লৈ ঘুমাই থাকোঁ। এইকাৰণে এল লাগি গৈছে। 3 তাৰিখে আছে EMI ঘণ্টা, পইচা নাই, মাথা বেয়া হৈ গৈছে। এতিয়া কাম কৰিব লাগে বেক টু বেক। কালি পৰা চেলেঞ্জ ষ্টাৰ্ট হৈ যাব। এইটো বাৰু এটা লৈ লওঁ, ৰেপিড' অনলাইন হৈছোঁ। অৰ্ডাৰ লাগলি দেখাই আছোঁ, ভাড়া লাগলি নেকি? গাড়ীখনৰ বেটাৰীটো ডাউন হৈছে। চলো মানে অলপমান মানে সেই জোৰ ফালে ওলাই যাওঁ, তাতে ভাড়া লাগব। প্ৰথম ভাড়াটো এয়াৰপৰ্ট ফালে লাগলি ভাল আছিল। লম্বা ভাড়া মাৰিব পালি আৰু পটককৈ পইচাটো বনি যাব, নহ'লে নবনে। ভাল ভাড়া লাগছে দেই, 19 টকাৰ ভাড়া লাগে নাই আৰু। লম্বা ভাড়া মাৰিম, পটাপট পইচা কামাম আৰু পটাপট আহি পেলাই ৰুমত ঘুমাই থাকিম। মানে এডিট কৰিব আপলোড কৰিম বাৰু, কিন্তু সেই কৰিম আৰু মানে বেছি টাইম বৰবাদ নকৰোঁ। 12টাক লৈকে মাৰিম ডিউটি। এতিয়া ফাই যাওঁ জোৰজক লাগি, তাৰপৰা যদি এয়াৰপৰ্ট চেয়াৰপৰ্টৰ ক'ত ভাড়া পাই যাওঁ, লম্বা ভাড়া একদম ফেণ্টাষ্টিক আৰু মোৰ কাৰণে, বিদ্যা কৈছোঁ। নহ'লে মোৰ মানে হাৱা বাহিৰ হৈ আছে, পইচা লাগে যিমান পাৰি। এই 20 টকা অৰ্ডাৰ মাৰিলে টাইমখিনি যায়, পইচাটো নাহে, এনে টাইমখিনি বৰবাদ যায়। লম্বা ভাড়াৰ অপেক্ষা কৰি আছোঁ এতিয়া। গাইছ, আহি পাইছিলোঁ তোমাৰ এইখিনি জোৰত, এইখন চেণ্ট্ৰ মল দেখা পাইছি না? আৰু ভাড়া লাগছে মোৰ প্ৰথম ভাড়া মাধুৰ্য প্ৰীতম, কাষ্টমাৰৰ নাম মাধুৰ্য, মোৰ বন্ধুৰ নাম প্ৰীতম, মোৰ ভাইটিৰ নাম। কাষ্টমাৰ আছে বোলে তোমাৰ লক্ষ্মী কি কয় এইটো, সেন্দুৰীআলি পথৰ সন্মুখত। এতিয়া সেন্দুৰীআলি পথটো পালোৱে, ই ৰিক্সাখন পাৰ কৰি দিয়ক। ইয়াতে ক'ৰবাত থাকা বুলি কৈছিলা, SBI টোৰ ফ্ৰণ্টত সেন্দুৰীআলি পথ এইটো। কোনখিনিত আছে এতিয়া কাষ্টমাৰটো বিচাৰোঁ। মাধুৰ্য প্ৰীতম, মাধুৰ্য প্ৰদীপ। চৰি প্ৰদীপ। ব্লগ বনাই নেকি? হয় বনাওঁ। বঢ়িয়া না? এই হেলমেটটো লওক, OTPটো দিয়ক। 6561 6561। অ'কে, উঠক। সোনকালে যাব দিছে। 16 কিলোমিটাৰ দেখাইছে। 16 কিলোমিটাৰ। চিনি পাওঁ, কথা নাই, গলি চিনি পাওঁ।
ব'লক চলো গাইছ যাব লাগে মই জালুকবাৰী নাই ব্লগত কৈ আছো যাব লাগে মই জালুকবাৰী তোমাৰ আসাম ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেল চিনি পাওঁ হিনি গোটেইকেইটা হোষ্টেলে চিনি পাওঁ তাত ডেলিভাৰী কৰিছিলো না জমেট'ৰ হয় জালুকবাৰী জোনত গাইছ কাষ্টমাৰক ড্ৰপ কৰি দিলোঁ বঢ়িয়াকৈ পইচা পাইছোঁ 122 টকা মানে কাষ্টমাৰটো 150 টকা কৰি দিছে আৰু মিলি হ'লে বঢ়িয়াকৈ এতিয়া আহিছোঁ মই হোষ্টেল 2ত আহিলোঁ এতিয়া যাব লাগে মই আকৌ জুৰুটোৰ ফালে চাওঁ এতিয়া ভাড়া লাগে নে কামাখ্যা ষ্টেচনত যাই পেলাই মানে কি বুলি কয় বন্ধা ৰখা দিম যদি ভাড়া পালেওতো কথা নাই আৰু যদি নাপাওঁ আৰু উপায় নাই এতিয়া এটা বঢ়িয়া জগন্নাথী পূজা চলি আছে বোলে মানে কাষ্টমাৰজন একদম ফেণ্টাষ্টিক পুৰা ফ্ৰেণ্ডলি মানে ইউটিউব চেনেল চাৰ্চ কৰিলে চালা পুৰা কথা পাতি আছে ইয়াতে জগন্নাথী পূজা আছে তাকে ক'লা এতিয়া চাই পেলাই যাওঁ নেকি বোলা তাতে সোমাই যাওঁ একবাৰ নেকি গাড়ী পাৰ্কিং হৈ গ'ল এতিয়া ভিতৰৰ ফালে যাওঁ নেকি মানুহ কিন্তু দুনিয়াৰ আছে দেই মানুহ লাগব চাওঁ মানুহ কিন্তু দুনিয়াৰ আছে গাইছ এটা ভাড়া লাগছি মানে আহি মই তাতে আৰু নাম চাই নাথাকিলোঁ সেইখিনি জেগাত নাম নাচাই পেলাই চিধা আহিছোঁ তোমাৰ এই মালিগাঁও ষ্টেচনৰ এইখিনিত এইটো মালিগাঁও ষ্টেচন যোৱা ৰাস্তা এইখন মালিগাঁৱৰ ফ্লাইঅভাৰ এইখিনি জেগাত ৰখি আছিলোঁ এতিয়া অটো ভাড়া এটা লাগছি পল্টন বজাৰ যাব পল্টন বজাৰ ষ্টেচন গতিকে যাওঁ পটাপট পিক আপ কৰিবা নেকি চলো মটৰ ব্লগিং চেক কৰক নহ'লে দেৰি হৈ যাব যাওঁতে সোনকালে মাতিছে বোলে দেৰি হৈছে বোলে ট্ৰেইনৰ কাৰণে এই চালা আই উল্টো হৈছে দিয়ক মটৰ ব্লগিং চাক হেল্ল' মাইক টেষ্টিং এই চালা চাবিয়ে লগা নাই বাইকত কাষ্টমাৰৰ নাম হৈছে ৰাম বাহ ধুনীয়া নামে নাই দিছে নামটো ক'ব নোৱাৰোঁ সুধা ৰাম হ'ব নাই আৰু কিবা এটা টাইটেল থাকিলে হয় নহ'লে কিবা এটা নামটো অলপ দীঘল হ'ল নহয় না শ্বৰ্টকাটত দি থৈছে ৰাম বুলি এতিয়া যাই আছোঁ গুলি স্পীডত নহয় 30ত যাই আছোঁ তাৰপৰা যাই পেলাই ৰাইট লৈ হ'ল এই এটা চাইড দিয়ে মানে ব্লগ বনাব একেবাৰে ইচ্ছা নাই গম পাই না এতিয়া মানে কিবা ভাইবটো অলপ ৰোমেণ্টিক হৈ আছে মানে প্ৰেম কৰিব মন গৈছে বতৰ ঠাণ্ডা না দিনক এইবিলাক প্ৰেম চেম কৰি থাকিলে নহ'ব না লাইফটোত হয়নে নাই চাকচেছ হ'ব লাগিব সেইকাৰণে কাম কৰি আছোঁ চাকচেছ হ'বৰ কাৰণে নহয় EMI দিবৰ কাৰণে কাম কৰিছোঁ EMI দিবা এতিয়া একদম গুলি স্পীডত যাওঁ পটাপট আৰু তোমাৰ 300 মিটাৰ দেখাই আছে ষ্টেচন পালোৱেই আৰু ৰেড লাইন ক্ৰচিং হৈ গয়া ঝাণ্ডা বুলি কৈছে ঝাণ্ডাৰ তলত আছে বোলে মানে তোমাৰ ঝাণ্ডা মানে কি পতাকাৰ তলত আছে বোলে এইখন পতাকা এই আগত দেখা নাই আপোনালোকে চাগে ভিতৰত চিনা নাই উঠা এই লাইট যি জ্বলি থকা দেখা পাইছে ওপৰত সেই লাইটকেইটাৰ কাষতে আছে লাগি কিন্তু আৰু কেমেৰা কোৱালিটি ইমান খাচ নহয় মানে চকুৰ দৰে নহয় আৰু দিনত হ'লে স্পষ্ট দেখা পালা হয় ৰাতিৰ কাৰণে দেখা নাই এতিয়া আহি পালেও এতিয়া ফোন মাৰ ৰ'ব যে হা 5835 okay go to map 8 किलोमीटर मालूम है लेकिन फिर भी एक बार चेक कर लिया लोकेशन चलो हेलो गाइस दुनिया का ड्रॉप कर लो नेকি এটা দেখাব লগা নাই নহ'লে 1 ঘণ্টাৰ ভিডিঅ' হ'ব আহি পালোঁ গাইছ ফাইনেলি কাষ্টমাৰ লোকেশ্যন ফাইনেলি বুলি ক'ব লগা নাই নৰ্মেলি আহিছোঁ 75 টকা কাষ্টমাৰৰ পৰা কেছ কালেকশ্যন হ'ল মানে 75 টকা দিলে 75 দিয়া নাই 100 দিছে বাৰু গোটাগুটিকে কিন্তু মই পাইছোঁ মাত্ৰ 54 টকাহে চাওক 75 টকা 54 টকাহে দিছে বাকী বা টেক্স মানে ছাবস্ক্ৰিপশ্যন লোৱা নাই যি সেইকাৰণে এখন নাটক কালি বাৰু ছাবস্ক্ৰিপশ্যন লৈ ল'ম আজি নলওঁ আজি যিহেতু 2-3টাই ভাড়া মাৰিম এটা টাইমো প্ৰায় 11টা বাজিলে আৰু 1 ঘণ্টাই আছে ডিউটি মাৰিব গতিকে 1 ঘণ্টাৰ কাৰণে আৰু কোনো ছাবস্ক্ৰিপশ্যন লয় হয়নে নাই এটা চাওঁ আৰু ইয়াৰ পৰা ভাড়া লাগে নেকি উবেৰ আৰু ৰেপিডো দুয়োটা অন কৰি থৈছে এইটো উবেৰ অনলাইন ৰেপিডোটো অনলাইন গতিকে দুয়োটাতে কোনটোত লাগে ভাড়া চাওঁ এইখন এইটো হৈছে গুৱাহাটী ষ্টেচন মানে পল্টন বজাৰ ষ্টেচন এতিয়া ওলাই যাওঁ অলপমান বাহিৰত মানে ইয়াতে থাকিলে ভাড়া নালাগে এই মানুহবিলাক চাব কি ঘুমিছে বাপৰে কোৰ মানুহ বা এয়াৰ ষ্টাইলটো ভাল লাগছে ঘুমোৱা ইনশাআল্লাহ বেলেগ ঘুমিছে কিন্তু জাগাই বিছনা পাৰি এইগিলা মহে নাকাম ইয়াতে ৱেইটিং হল আছে চাগে মানে ষ্টেচনত গাইছ ৱেইটিং হল নাথাকে নেকি থাকে চাগে মই দেখা পাইছোঁতো 5 টকা 10 টকা হয়তো কিবা পইচা লৈ থাকে
সেইকাৰণে ইয়াতে ঘুমাই আছে ক'ত সৰু সৰু পইচাৰ কাৰণে চালা এটা মহে কামেলি বেমাৰ লাগব মানুহৰ মইতো ইয়াতে অদমছ লগাই পেলাইও ঘুমাব পাৰবা নহয় কাৰণ 2 ঘণ্টা পিছত মহে কামুৰিব কেলা জাপে থাকিম বাকী বাদ দিয়া এতিয়া ক'ত কি অৰ্ডাৰ লাগে চাওঁ আৰু গাড়ীও চলিল মোৰ 30 কিলোমিটাৰ প্ৰথম অৰ্ডাৰটো 150 টকা পালোঁ এইটো অৰ্ডাৰত 100 টকা পালোঁ মানে 250 টকাতো বাৰু ইয়াতে দিব লাগিব এই ৰেপিডটো উবেৰটো দিব লাগিব 5 টকামান ৰেপিডত দিব লাগিব 15-20 টকামান 74 যদি 54 টকা দিছে মোক 20 টকা দিব লাগিব ৰেপিডত দিব লাগিব 20 টকা উবেৰ 5 টকা নহয় ঠিক 7 টকামান দিব লাগিব উবেৰ 27 টকা দিব লাগিব গতিকে 250 টকাৰ পৰা 27 টকা মেনেজ কৰি দিলে কিমান হ'ল 27 টকা মেনেজ কৰি দিলে 23 টকা হ'ল নেকি 223 টকা হ'ল আৰু ইনকাম গাড়ীত তেল গেছে তোমাৰ 60 টকাৰ 31 কিলোমিটাৰ হ'ল 62 টকাৰ তেল 2 টকাকে ধৰ পাৰ কিলোমিটাৰ এনে অযথা বকি আছো গাইছ মানে ভিডিঅ'টো লম্বা কৰিব লাগে বুলি কয় না মই কি বুলি লম্বা কৰিম নহ'লে এইগিলা বকি থাকিম মই বকপেহে লাগে আৰু দাড়ি কমা নোহোৱাকে এতিয়া কোনফালে যাওঁ এই পল্টন বজাৰৰ ফালে যাওঁ ৰ পল্টন বজাৰৰ ফালে গেলি ভাড়া পাম গম পাইছে না গাড়ীখন ঘূৰাই ল'লো ইধাৰ গয়িং চিধা পল্টন বজাৰ কাৰণ সিফালে গেলি ভাড়া পায় ইফালে নাপায় ৰাস্তা কিন্তু ভাল দেই ৰাতি একদম পুৰা খালী 11টা বজাৰ লগে লগে 10টামান বজাৰ পৰা খালী হৈ যায় 22 টকাৰ ভাড়া লাগছে বালৰ ভাড়া দাও ঘণ্টা নাযাওঁ মানে টাইমটো বৰবাদ যাব গাইছ লাগলে এটা ভাড়াই লাগক যদি 100-200 টকা বনি যায় না ধৰি লওক 300-400 টকা এটা বনবো নহ'লে কাম নাই 3 ঘণ্টাত যদি 300 টকা নবনে কি লাভ হ'ব হয়নে নাই এতিয়া 250 টকা বনিলে বাৰু দুটা ভাড়া মাৰিলেও লম্বা মানে খাটা ভাড়া মাৰিলে লম্বা ভাড়া নেদেই ৰেপিড হয় সেইকাৰণে লম্বা মাৰিম নাপেলিও নাই লগা খালি বহি থাকিম 12টা বজাৰ লগে লগে ৰুম পাম যায় এতিয়া গয়িংটো চিধা পল্টন বজাৰ তাতে ভাড়া পোৱা চান্স আছে অফলাইন পালিতো কথাই নাই আৰু অফলাইন পালি বনিয়ে গেল একেবাৰে ধুনীয়া পইচা উঠাই ল'ম মানে সেই আৰু অফলাইনত পইচা খুজিব পাৰি কিন্তু অনলাইনত নৰি না সেই আৰু অফলাইনে হ'লে 20 টকামানকৈ পাৰ কিলোমিটাৰ আহিলে আৰু কি লাগে 10 কিলোমিটাৰ গেলি 200 টকা আহি গেল 20 কিলোমিটাৰ গেলি 400 টকা আহি গেল কিন্তু নেদেই আকৌ সেইটো এটা কথা অফলাইন মাৰিয়ে পোৱা নাই মই ঘণ্টা বদ্যাক এতিয়া পালোঁ আহি পল্টন বজাৰ অকণমান গেলিয়ে পাম ভাড়া লাগলি দেখাম ঠিক আছে এতিয়া আৰু বেছি বকবে নহ'ব আৰু হ'ল আৰু বহুত বকলোঁ গাইছ আহিছিলোঁ পল্টন বজাৰ চাইডে আহিছিলোঁ পল্টন বজাৰ ফালে মানে লাগি গেল ভাড়া কাষ্টমাৰ নামছে আৰু বাছ কিন্তু ইয়াতে কম পাইছে আপোনাৰ নেকি হা গণেশ নাই আৰবাজ নাম আছে আপুনি যাব তেওঁ যাব বোলে যাব লাগে জ্যোতিকুছি আৰু এৰাইভ মাৰাই নাই এৰাইভটো মাৰি দিওঁ OTP-টো OTP बोल लीजिए उसको बोलना बोलो ना ओटीपी वो बोलेगा तुम मारो ओटीपी बोलने बोलो बोलो 2626 2626 ओके उठाओ हो गया ना कौन जाओ? हो गया अपनी जाबो पिंडा 1 मिनट बाद ओ बोलो बोलो গাইস কাস্টমারক মেরিলো কাস্টমারক দেখাইছিল তোমার 104 টাকা আর দিছি 110 টাকা হৈ গেল মানে ক্যাশ কালেকশন কৰি ফেলাই এতিয়া যাই আছো সিধা লখৰা ৰোডত আর এইফালে ম্যাপ চলি আছে কিয় জানা না কাৰণ তো হৈছে কি সাবস্ক্রাইবার এজনক লগ কৰিব যাই আছো দেখাতে বোলে মোৰ গোটাই ভিডিও চাইছি তেখেত মানে কি বুলি ক'ব লাগিব আমাৰ কমেনে চলিয়ে এতিয়া কেএফসি আছে বোলে মানে মোক দেখা পাই জমেটো মাৰবে আইছি সেইকাৰণে এসপ্তাহ মান হ'ল বোলে বহুত মানে ধৰি লওক লোক মন আছে বোলে সেইকাৰণে আৰু মই বোলো দে লোকেশ্যনটো দি মই লখৰা ৰোডতে আছো সিও লখৰা ৰোডৰ কেএফচিতে আছে মই বোলো দে যদি অৰ্ডাৰ নালগে মই যাম মানে ভাড়া যদি নাপাওঁ আৰু এতিয়া বৰ্তমানলৈ ভাড়া লগা নাই সেইকাৰণে যাই আছো আৰু 1 কিলোমিটাৰ 800 যাব আছে 1 কিলোমিটাৰ 800 গেলি দেখা পাম গতিকে আপোনালোককো দেখাই আছো নে কি মই লগ পাম এটা আমাৰ পুলিচ চাৰৰ চেকিং চলি যায় কিহৰ পৰা চেকিং ক'বা নগৈ গাইছ আহি পালোঁ এইখন কেএফচি দেখা পাইছি না কাষতে পিজ্জা হাট আছে ঐ এইটো চাইডে কি কৰি আছা ভাড়া লাগে না
এ এইফালে ব'লা বনি আছে কিয় কিবা লাজ লাগে নেকি বেয়া কথা ওলাই গ'ল না গম পোৱা নাই কি বুলি ক'লা বেয়া কথা কিবা এটা ওলাল আৰু মই নিজে গম পোৱা নাই কচোন কালি গম পাবা না আকৌ এবাৰ কোৱা গম যদি পাইছে কালি গম পাবা না বাইদেউ বিগ ফেন থেংক ইউ লগ পাই ভাল লাগিল আৰু তোমাৰ নিচিনা মানে ল'ৰা নাপাম বে নাপাম না মানে এটা ব্লগাৰ এনেকে নাহে সঁচা কথা ৰিয়েলি কৈছো বুলি কোৱা নাই ৰিয়েল লাইফতো বেলেগ কাৰোবাক মাতিলে আহিব জানো বেলেগ নাহে না সেইটো ক'ব নোৱাৰো মইতো যাওঁ তোমাৰ কথা বেলেগ না এতিয়া দোকান কোনফালে আছে ময়ে নতুন এইখন বাইক নতুন লৈছো সেইকাৰণে নাম্বাৰ প্লেটে নাই ঐ সুন্দৰ গাড়ীখন ভাল লাগিছে এনএছ লাভাৰ ঐ হেলমেটটোৱে ভাল নালাগিল এইটো ডিলাৰৰ পৰা দিয়া হ'লেও এটা লৈ ল'ব লাগে ভাল চাই মাল কমাইছোহে আহিবহে এতিয়া এই হ তোমাৰ নিচিনা একযোৰ এটা ল'ম ৰিয়েলি মোৰ একযোৰ নাই নহয় কিয় নাই এইটো কাৰ সেইটো মোৰ বন্ধুৰে ময়ো দুখীয়াই দিয়া তোমাৰ দৰে গণেশগুৰি দেখাইছা না আজি আৰে সেইবোৰ দেখাব নাপায় অ ব'লা বোলা কোনফালে যাম এতিয়া এইফালে গৈ থাকো দোকান খোলা পাম এইফালে নহয় কাহিলীপাৰা ৰোডত ব'লা সেইফালে আছে গাইছ মানে তোমাৰ কাহিলীপাৰা ৰোডৰ ফালে থকা চান্স আছে দোকান দোকান নেকি আৰু এনেই আড্ডা দি থাকি ভাল নালাগে না এটা ধৰিলোঁ চিগাৰেট জ্বলাই ল'ম সি যি খায় তাকে খাব এনেকৈ ভাল লাগে অলপ কথা বতৰা পাতি হয় নাই চিল ভাই চিল লাইফটোত ঘণ্টা এইগিলা টেনশ্যন লৈ লিমিটেশ্যন ৰেষ্ট্ৰিকশ্যন লৈ একো লাভ নাই হয়নে নাই বিন্দাছ জীয়াব লাগে একদম মানুহৰ দৰে কুকুৰৰ দৰে জিন্দগী নহয় বিদ্যা কৈছোঁ একদম মনৰ পৰা কৈছোঁ এইষাৰ কথা মানুহৰ দৰে জীয়াব লাগে কুকুৰৰ দৰে নহয় কুকুৰৰ দৰে মানে বেলেগ জীৱ জন্তুৰ দৰে নহয় আৰু লিমিটেশ্যন ৰেষ্ট্ৰিকশ্যন ৰাখি এই বাপৰে জোচ নতুন গাড়ী কিনছে না অলপ জোচ থাকে বাৰু লেফ্ট চাইডে ব'লা লেফ্ট চাইড এইটো লাইনত দোকান কেতিয়াবা দেখা পাওঁ ইফালে এতিয়া আছে নে নাই গম নাপাওঁ চলো গাইছ চলো হৈ পাইছোঁ দোকান আগত আছে বঢ়িয়া অৰুণেও ফোন কৰিছে তাৰ লগতো কথা পাতিব লাগিল দেখ গাইছ আমি অলপ কথা পাতো নেকি কথা পতা আৰু নেথ এতিয়া আৰু ভাল লাগে নেকি চাওঁ 11:43 হ'ল টাইম বিশ্ব লাইনত আছে নাই বিশ্ব নাই কোনো নাই লাইনত এই মানুহ শকত হৈ গ'ল বে প্ৰথম হেৰি বাদ দিয়া মই দেখাই আছো হা মোৰ ঘৰৰ 5টা মানুহ এইটো ক'লে বেয়া লাগে কচোন মোৰ ঘৰৰ 5টা মানুহ 5টা মানুহৰ 5টা মোবাইল 5টা মোবাইলৰ পৰা ছাবস্ক্ৰাইব কৰিছো মই এই ধন্যবাদ কিন্তু নালগে কৰিব গম পা না কিয় নালাগে ফেক ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় কি ফেক 5টা এতিয়া ডেইলি নাচাব নহয় ভিডিঅ' মোৰ ভিউজ ডাউন হ'ল না হা মায়ে চাই গাৰ্লফ্ৰেণ্ডে চাই এই ক'ত গাৰ্লফ্ৰেণ্ডে চাই বুলি কয় এদাত লাজ লাগে নকব তেনেকে ক'ত ঘৰ তোমাৰ আজি চোৱা নাই বাৰু ক'ত ঘৰ তোমাৰ বাকী এই বঢ়িয়া হ'ব ইমান দেখাওতো বেয়া কথা এই সুন্দৰ কি বুলি কয় এইটো ঘৰ ক'ত তোমাৰ হা নগাঁও সেইকাৰণে ধুনীয়া লিখিত ঐ বঢ়িয়া মই গৈছোঁ 3বাৰমান তাত এই আগতে ড্ৰাইভাৰ হৈ থাকোঁতে গৈছিলোঁ ভাড়া মাৰিব এই কাৰৰ ৰেপিড' নহয় নৰ্মেলি আগতে ড্ৰাইভাৰে আছিলোঁ ডিলাৰত কাম কৰিছিলোঁ মাৰুতি চুজুকিৰ তেনেকুৱা ডিলাৰত থাকোঁতে আৰু তাৰপিছত বেলেগ মানে প্ৰাইভেট গাড়ী আছিল কণ্টেক্টত আগৰ মোবাইলটোৱে ভাল এইটো ফ'কাছ নলয় আৰু নহয় টেপ কৰিব লাগে মানে তোমাৰ মানে কেনেকুৱা আল্ট্ৰা ৱাইড এংগলটো অটো ফ'কাছ আছে ভাল আছিল নে আল্ট্ৰা ৱাইড এংগল কাম নাছিল এইটোৰ যিয়ে নহওক কোৱালিটি ভাল আৰু লগালগ ফ'কাছ লয় কি কৈছিলা মোৰ ব্লগটো মোৰ জেগাখন কাটি দিবা একবাৰ স্মাইল কৰি দিয়া চিকৰ খাই দিয়া ভাল লাগে আজি এই সঁচাই এই বঢ়িয়া 10ৰ ভিতৰত 10 গাইজ বঢ়িয়াকৈ দিয়া বাই মানে গাইজ বঢ়িয়াকৈ আড্ডা দি আছিলোঁ উবেৰত ভাড়া লাগি গৈছি কাষ্টমাৰ নাম আছে জিতুল কলিতা এতিয়া পটাপট যাব লাগে পিক আপ কৰিবা আছে বহুত দূৰত মানে 3 কিলোমিটাৰ 200 পিক আপ আৰু যাব বোলে গণেশগুৰি আৰু মোৰ এইটো হ'ব লাজ ভাড়া কাৰণ 12টা বাজি গেল 12:02 হা কি দিয়াৰ চৈত্য বুলি আছে গাইজ বলক চিধা পিক আপ কৰোঁ যাওঁ নেকি চলো আপুনি যাব নেকি
আপুনি যাব অঁ গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন এইটো লওক हाँ ठीक है हाँ 6854 क्या 6854 6854 হয় হৈছে উঠক কিমান কিলোমিটাৰ যাব লাগে 8.2 জেড ৰোড হয় উল্লুবাৰী হৈ গণেশগুৰি যাব দিছে না অ'কে লোকেশ্যন চেঞ্জ কৰি দে হা কিবা কৈছে হয় ভিডিঅ' বনাওঁ বলক গাইছ ড্ৰপটো কৰি লওঁ নেকি চিধা গণেশগুৰি নাই ভিডিঅ'ত কৈ আছোঁ গাইছ কাষ্টমাৰক কৰি দিলোঁ ড্ৰপ ধুনীয়াকৈ এইখন হৈছে গণেশগুৰি ফ্লাইঅভাৰ এইটো হৈছে ইউটাৰ্ণ লোৱা জেগা ইফালে তোমাৰ বাদ দি গণেশগুৰি আৰু ইমান বুজাই থাকিব নোৱাৰি এতিয়া মই তোমাৰ ইয়াতে পালোঁ তোমাৰ 170 চৰি অকল 70 টকা 170 টকা নহয় কাষ্টমাৰে দি দিছে 100 টকা এতিয়া টোটেল আৰ্নিং কিমান হ'ল ৰ'ব এটা অফলাইন হৈছে নে নাই উবেৰ অফলাইনটো হৈ লওঁ নহ'লে ভাড়া লাগি থাকিব না অফলাইন অ'কে ৰেপিডত অফলাইন হৈছে অলৰেডি এতিয়া উবেৰটো অফলাইন হ'লেও টোটেল ইনকাম কিমান হ'ল কেইটা ভাড়া মাৰিলোঁ টোটেল প্ৰথম ভাড়া মাৰিলোঁ তাতে AC ৰোড আছাম ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেল 2 নে 4 আছিল বা তাতে সেইটো পালোঁ 150 তাৰপিছত মালিকৰ পৰা এটা আনিলোঁ পল্টন বজাৰ সেইটো পালোঁ 100 250 তাৰপিছত আৰু কোনটো মাৰিলোঁ এই তোমাৰ পল্টন বজাৰৰ পৰা মাৰিলোঁ এটা লখৰা তাই ফোন কৰিছে বিশ্বই ফোন কৰিছে ছাৰ ৰ'বা দে 1 ছেকেণ্ড ক্লিপ লৈ আছোঁ লাইনত থাকা কিমান হৈছিল 250 তাৰপিছত আৰু মই তোমাৰ মাৰিলোঁ পল্টন বজাৰৰ পৰা লখৰা এইখিনি কি নাম কিবা জেগা আছিল মাছো দেখাইছোঁ আপোনালোক তাতে পালোঁ মই তোমাৰ 110 টকা কিমান হ'ল 250 350 360 তাত এইটো পালোঁ 100 টকা 460 টকা ইনকাম হৈছে 3 ঘণ্টা ৰেপিড' মাৰি অ'কে এতিয়া শালপৰীৰ দোকানত আছে বোলে বিশ্ব শালপৰীৰ দোকানত যাওঁ যাই পেলাই অলপমান লেকচাৰ মাৰি পেলাই ৰুমত যাম গৈ আছোঁ গাইছ এতিয়া মানে তোমাৰ শালপৰীৰ দোকান কাৰণ বিশ্ব আছে তাতে যিহেতু টাইম পাছ কৰি ভাল হ'ব টাইম পাছ কৰিব লাগে নাই এতিয়া 12:30 বাজিল টাইম দেখা পাইছিল নাই গম নাপাওঁ দেখা পাব লাগে বাৰু হ'লেও মুচি লওঁ ডিছপ্লেখন দেখাব ভালকৈ এই শুনো কাপোৰখনো কিবা লেতেৰা গৈছে ধুই দিব লগা হৈছে চাওক 12:31 ইয়াতে পালোঁ বিৰিয়ানী বাইট এই চাচোন জমেটো চলি ৰখি আছে সেইকাৰণে জমেটো মাৰা নাই জমেটোত ইয়াতেতো কমেই তোমাৰ তাতে দেখালি তুমি পাগলা হৈ গ'লা তুমি নহয় আপোনালোক এই বাবা নাযায় বুলি একবাৰী এনে ৰখি আছে ৰ মাৰ দেউতা তাকে হেলমেটটো লগাই ল'ম Hey guys, welcome back to my YouTube channel. Bom hai massa kinde tu, bom hai massa. হাই নমাৰিলে হ'ব নেকি হাই মাৰিব লাগিব হাইয়ে জীৱন নাকি এক কিনো কথা মানতে গেলে লেতেৰা আন দেখা আছে চলা তই দি বিহাৰী আন দেখা আছে মোৰ চলাই দিছা জানাই পেণ্টুটো আৰু লেতেৰা আছে উপায় নাই কি কৰবা বিয়া বাৰু নাট্টা গৰীব মানুহ 30 নহয় মানুহ বাকী কিমান চাপেলি ব্লেক মানি 850 এই বম্পাৰ ময়ো ভাল মাৰছোঁ 3 ঘণ্টাত 400 মান মাৰিলোঁ 400 450 মান কিবা কিমান আছিল পাহিলোৱে সি মোক 450 টকা দিছে সি মোক হা বোলে তুমি 400 টকা বোলে দিয়া ধন্যবাদ মাতে কথা পাতি গৈছো না মোৰা মজা পাই গৈছি বোলো বঢ়িয়া সুন্দৰ আৰু তাৰ পৰা আৰু এটা লাগিল আৰু ডাইৰেক্ট কি বুলি কয় তোমাৰ এতে কি নাম আছিল আপুনি কোনখিনি বা এই গতানগৰ দেখা পাইছো মই গতানগৰ সেইকাৰণে মই ফোন কৰিছো বোলে ক'ত আছা মানুহ আৰু 150 টকা আহিছিল ইও 200 টকা দিছিল মজা গালা গুনি বাতে তাৰ পৰা আৰু এটা লৈছো চানমাৰি সি ইয়াৰ গেছি 124 টকা আহিছিল ইও দিছি 150 বোলে বঢ়িয়া বোলে কওঁ নাই মই যে পইচা মাৰি দি
দিয়ে অলপ বঢ়িয়া বঢ়িয়া দিছে আৰু সাতগাঁও গেলোঁ সাতগাঁও সেইটো দিলে 80 টকা ৰেপিড' মাৰি মজা লাগি গৈছে আৰু আজি মজা লাগি গৈছে কিন্তু চব শকত মানুহ কেলা কমপ্লেইন চাও নহয় ক্ষীণ মানুহ হ'লে ভাল লাগে আৰু ধৰি লওক ক্ষীণ মানুহ হ'লে আৰু গাড়ীখনো গম নাপায় মোৰ মানে ইহুন বহে পিছফালে ভাবি যায় কেলা এই মোৰ লখৰাণীয়েতো সেইটো বালমালো শুনিছোঁ নহয় এই হালি হালি যায় এক চাইডে বাল টানি লৈ যায় আকৌ চিধা হয় মানুহটো গাড়ী জোকাৰি যাই আছে উপায় নাই চব শকত শকত মানুহ আহি কেনে পিঠিত ধৰি কেনে বহে বাক- এটাইতো মোক বাগানে নিবা খুজিছিল ইনকে ধৰি কেনে ইনকে উঠিছে মই বোলো মই পৰিমহে বাপা আৰে অলপমান ৰখক হা চেল্ফ ড্ৰাইভত গাড়ী নিলি কি গাড়ী কেইটকা 1000 টকাকে দিলি হয় যদি মই নিম মাজে মাজে আৰ্থিক এখন 2200 আৰু তুমি চিনাকি বুলি 1000 টকা দিব লাগিব আকৌ কিমান দিবা পাৰা লাষ্ট 1500 অঁ 1500 500 টকাৰ তেল ভৰাই দিব বঢ়িয়া অংক দিবি না। 500 টকা তেল ভৰি দি 1500 টকা দি কি হ'ব 2000 লাগব এনে ডেইলি তেলটো নিজৰ এনে এনে তুমি লিমিট কিমান ৰাখছ গাড়ীখন চলা লগত চলি বুলি সোধা নাই এনে ধৰি লোৱা মই তোমাৰ ৰেণ্ডম কাষ্টমাৰ এনে ৰেণ্ডম কিমান মান দিনটোত অঁ আৰে চব এই বেলেগে 300 দিতে 250 দিলে কেনেকৈ হ'ব 300 দিব লাগিব তহঁতে বাঢ়াই দিয়ে অলপ তেতিয়াহে মাৰ্কেটত নামটো আহিব আৰে নহয় কোনো নচলো 300 টকা 300 কিলোমিটাৰ ধেমালি ভাল ফাটি যাব এই বঢ়িয়া 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 যাব ফোন নম্বৰটো ৰিভিল কৰি দিওঁ নেকি ফোন নম্বৰটো দিবা নেকি ব্লগত কৈ দিয়া তুমি ৰেকৰ্ডিং হৈ আছে ফোন নম্বৰটো কৈ দিলি হ'ল বাকী একো নাই দে জাষ্ট ফোন নম্বৰটো কৈ দি 6001461787 বাহ বঢ়িয়া নাম্বাৰ কেকৰ পিছফালে তুমি কিয় লুকি আছ অঁ কেকৰ পিছফালে লুকি আছে চকু টকু লুকাই এনেকে লাজু কি মই না ঐ বঢ়িয়া নাইচ টু মিট ইউ কেনেকুৱা অৰ্ডাৰ চুইগি মাৰিছা এনে হয় নামৰো আজি প্ৰথম আছো এই বঢ়িয়া চিগাৰ দিয়ক এই পাৰ অৰ্ডাৰ দিছে চাগে এতিয়া এইটো 3 নম্বৰ হ'ব লুটিলো ভিডিঅ' মাৰিলো মই 10টা লৈ হা আৰে ভিডিঅ' মাৰি আছিলো এই বঢ়িয়া ৰহ মই হা যাওঁ আলু ভাজা দালি ভাত বনাই খাওঁ আৰু ঘুমাওঁ ক'ত ভাত বনোৱা ভাত নাখাওঁ তে কি খাবা এতিয়া টাইম নাই, এতিয়া ঘুমাম। তোমাৰ পেট না কি এইটো যিয়ে নহওক ফেটলা হৈছে গম পাৱ না যোনে দেখা বুলি সেয়ে কয় এসাঁজ ভাত খাই জীয়াই থকা মানুহ আমি 3 সাঁজ ভাত খাওঁ এতিয়ালৈকে এসাঁজো ভাত খোৱা নাই গম পাৱ নাই ৰাতিপুৱাৰ পৰাই এতিয়া 12টা বাজিল নহয়, নহয়। সঁচাই গাইছ 2 কাপ চাহ খাইছোঁ এটা ফ্ৰাইড ৰাইচ খাইছোঁ বাছ ভেজ ফ্ৰাইড ৰাইচ আৰু 2 কাপ চাহ দিনটো মোৰ গুচি গ'ল এতিয়া ভাত খাব লাগব এতিয়া চাগে নাই এইমাত্ৰ খাইছোঁ ফ্ৰাইড ৰাইচ বেছি যোৱা নাই আৰু ক'ত খাব পাৰিম কালি চিধা দুপৰীয়া ভাত খাম তোমাৰ লগত থাকিলে মই মাৰা যাম এসাঁজ ভাত খাই কিনে জীয়াই থকা মানুহে ধৈত মইতো বাৰু কম বিশ্বাস কৰ হা? এওঁ যদি দিপৰা খাই নহয় ৰাতি ইনকে ক'ব দিপৰা ভাত খাইছো আৰু এতিয়া ভাত খাব লাগে নেকি ইনকে কয় এওঁ। নৰ্মেল আমাৰ 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 ইয়াৰ কথাটো কি জানে না গাইছ মই পাব্লিকলি কওঁ চাহ খাই আছে না ভাতৰ লগত কি আঞ্জা বনাব সেই প্লেনিং কৰি থাকে ইফালে খায়ে আছে ইফালে আৰু ভাতৰ লগত কি হ'ব সেইটো প্লেনিং কৰে এই তেৰিকা, সেইটো কোনো কথা নহয়। আৰু আৰে ইমান খাব নালাগে ৰাতিপুৱাৰ পৰাই মানে গণেশ বুলি নহয় চাবা আমাৰতো শুনা ৰাতিপুৱা আমাৰ ঘৰত ভাত দেই দিপৰা ভাত দেই ৰাতি ভাত দেই সেনেকে খাই নেকি কোনোবাই তো- চাহ ক'লে ক'লে চাহ দিয়া চাহ সুধবাই নেকি চাহ একেবাৰে মানে দে গৰম কৰি খাই থাকা আৰে ভাই মানে সেনেকে খাব লাগে মানে খেতি কৰা মানুহ বহুত কষ্ট আমাৰ কোনচা কষ্ট হয় গাড়ীত বহি বহি আৰে অসমীয়া মানুহ 3 টাইম ভাত খায়ে নাখায় এই এই থতকেইটাই খায় ইনকে হ'লে নহ'লে মই বিৰিয়ানী লওঁ লৈ আহা। মই ৰুমত বনাই খা মোৰ ভোক লাগছে গান্তা একলা খালি হ'ল মই নাখাওঁ নহয় একলা খালি আৰু কি খায় আৰু গান্তা পিছে লৈ যোৱা তই ভাল নালাগে না ইয়াৰ পৰা লৈ যোৱা না
সেইকাৰণে অ এনক লৈ যা মই খিনি আছো বিশ্বাস কৰা সম্পৰ্ক মই বৈদ্য খিনি বৈদ্য কিনিমান হৈ গেছি বেইমান মানুহ সঁচা মই খিনি আছো বিশ্বাস কৰা চাও তুমি মই কিমান খিনি আছো শুনাইছো এইটো গণেশৰ পেট সেইকাৰণে কিনেছি এই চাও মোৰ ভৰি সৰু হৈ গৈছি কেলা বেমাৰ লাগছে নেকি বেমাৰ নহয় নাখে না উলি হৈছে চৰকাৰৰ পৰা কিন্তু পইচা পাব ভাল উলি আছে ন বুলি বুলি বিশ্বাস কৰা প্ৰথম ভিডিঅ' চাব মই কিবা কি ভৰা আছিলো এতিয়া বেছি বুলছা এতিয়া মই খিনে গৈছো এওঁৰ কাৰণে চব এওঁৰ কাৰণে এক নম্বৰ ভুল এওঁৰ কৈ দিব এই দুপৰীয়া ভাত খাই সদায় ভাত খাই নেকি এইটো কি কথা আৰু আৰে সদায় ভাতেই খাই অসমীয়া মানুহে কি খাইতে সদায় নহয় বেছি খাই আমাৰ দুপৰীয়া ভাত খাইছো এই ৰাতি ভাত নাখালেও ইফালে ডিউটি যাব দাউৰি ইফালে ক'ব কি বোলে ভাত বনাম ৰবা খাই যাওঁ ফুল ৰিলেক্স খাইহে যাব লাগে গোলক দিন জোৰ নপৰে আৰে মই মানে গাড়ী খেল হৈ যাওঁ উঠব ইচ্ছা নহয় যে বেছিকে খালি ভালে ভাত খাই নিচা লাগছে ঘুমাই নালাগে ঘুমাই থাকিলে হ'ব EMI কেতিয়া শুনাই দিব ঘুমাই থাকিলি মই ভাত খাই মই ভাত নাখাওঁৱে মই ৰাতিপুৱা আমি কিন্তু ভাত খাওঁ ভাই ভাত লাগবই নাকি ভাত লাগবো ভাত নলে একোই নহয় আমাক খালি চাহ লাগে কম মানুহ নাচাগে তই কেখিনি আছা পিছে যেখনি অকণি ভালকে খাওঁ ন উপায় নাই আৰু যেখনি অকণি ভালকে খাওঁ নাই মোক ভোট দিছি তাকে দিছি বেলেগ নাই আৰু গাইজ বহুত লেকচাৰ মাৰিলো এতিয়া মোৰ ফালে যাওঁ আৰু যাই পেলাই ঘুমাব লাগিব কাৰণ এডিটিং আছে আৰু নাই আমাৰ ইটো একদম ফফমাইলে ঘুমাই থাকিব মানে নাই হা নাই ভাবলা মালটোৱে ভাবলা কি বোলে ওলাই যায় একদম হাৱে আৰে একো নাই এইগিলা সৰু সৰু শব্দ আৰে ভৰি মেলি ঘুমাই থাকো বুলি কওঁ হ'ব ট্ৰাফিক চাফিক নাই জানে হাৱে পেকেট নামৰাই নাকি আৰে সেইটো শব্দ লাগে নেকি ড্ৰাইভাৰ কৈ দিছে ঠিকে আছে বঢ়িয়া এই নাই গাইজ আপোনালোকে মানে শুনা নাপায় মই বিপ কৰি দিম চনটো কাৰণ সত্যপতি বহুত লাজ পাইছি হাৱে তোল চল নাই আৰু গুচি যায় গেলা গাইজ মানে আহি পালো ৰুম ৰ এই গাড়ী চাৰি পাতা লোৱা নাই মানে চব দেখা হৈ গৈছি ইনকাম চিনকাম কোৱা হৈ গৈছি খালি মই মানে তোমাৰ কিলোমিটাৰটো দেখা নাছিলোঁ তালতত লাগিছোঁ সেইপাত এতিয়া ভাবছোঁ কি কিলোমিটাৰটো দেখাই পেলাই ভিডিঅ'টো এণ্ডিং কৰি যাওঁ নেকি মানে আহি কি গেটত লৈ লৈছোঁ পুৰা গামোচা চামোচা পিন্ধি লৈছোঁ মানে কাপোৰগিলা ভিজাই থ'লোঁ সোপা লেতেৰা হৈছিল ধুব লাগে সেইকাৰণে এতিয়া গাড়ী কিলোমিটাৰটো দেখাই দিওঁ নেকি 56 কিলোমিটাৰ 56 কিলোমিটাৰ গাড়ী চলাইছোঁ 0.7 লিটাৰ তেল খাইছি 73 এভাৰেজ দিছি বাহ বঢ়িয়া দিছে এভাৰেজ মানে এনেতো গাড়ী 70 প্লাছ দিয়ে কিন্তু ডাবলিঙত ৰেপিড' মাৰিলে ইমান এভাৰেজ নেদে কিন্তু যিহেতু ৰাতি আছিল ট্ৰাফিক চাফিক নাই সেইকাৰণে এভাৰেজটো ভাল দিছি এতিয়া 0.700 হ'লে তোমাৰ 70 টকাৰ তেল খাইছি 56 কিলোমিটাৰ কিন্তু ধৰি লওক 100 টকাৰে তেল খাইছি একো নাই হয়নে নাই আমাৰ ৰুম এইটো দেখাব লাগে একো নাই খালি এক দেখাব লাগে আছে এইটো জিমি কি মহে কুকুৰক মহে নাকামৰাই নেকি ল'ম বহুত না নাকামিব পাৰে এনেই উৰি আছে না কামৰে ক'ব নোৱাৰোঁ নহ'লে যাতে শেকলে হয় পুৰা শান্তিত ঘুমাই আছে দিয়ক গাইজ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব একো কৰিব নালাগে টাটা বাই বাই একো কৰিব নালাগে ছাবস্ক্ৰাইব নকৰিবি বিন্দাছ ভিডিঅ' চাই থাকিলে হ'ল ধন্যবাদ লাভ ইউ বাই বাই মানে এতিয়া মই ঘুমাওঁ আৰু ভিডিঅ' এডিট কৰি পেলাই আৰু বিশ্বচাৰে ভাত বনাই আছে খাই লৈ পেলাই ঘুমাই যাম নাই মোৰ এডিটিং হৈ যাব তাৰ ভাত হৈ যাব একদম দিল ডান টাটা বাই বাই